হোজাইত পুনৰ তৃতীয়টো বানৰ সন্ত্ৰাস। হোজাই জিলাৰ কাষেৰে বৈ যোৱা কপিলী নৈৰ বাঢ়নি পানীয়ে বুৰাই পেলাইছে জিলাখনৰ নৈপৰীয়া বিভিন্ন অঞ্চল। বিগত 2 মাহত 3টাকৈ বলীয়া বানে তছনছ কৰা হোজাই জিলা আৰু পশ্চিম কাৰ্বি আংলং সংযোগী পথ কপিলী নৈৰ বাঢ়নি পানীৰ বাবে বন্ধ। হোজাই পশ্চিম কাৰ্বি আংলং সংযোগী পথৰ থেপলাগুৰি অঞ্চলত কপিলী নৈৰ বাঢ়নি পানী বৈ আছে পথৰ ওপৰেৰে। ফলত পুৱা পশ্চিম কাৰ্বি আংলঙৰ পৰা হোজাইলৈ অহা বহু শিক্ষাৰ্থী পথচাৰী পশ্চিম কাৰ্বি আংলঙলৈ যাব নোৱাৰি বৰ্তমান আধা পথৰ পৰাই গৈছে উভতি। হোজাইৰ থেপলাগুৰি, কেন্দুগুৰি, ৰায়কাটা, কছাৰী বস্তিকে ধৰি কেইবাখনো গাঁৱত কপিলী নৈৰ বাঢ়নি পানী সোমাই সৃষ্টি কৰিছে হাহাকাৰময় পৰিৱেশ। ইতিমধ্যেই পূৰ্বৰ দুবাৰকৈ জিলাখনত কপিলী নৈৰ বাঢ়নি পানী সোমাই বিভিন্ন অঞ্চল জলমগ্ন হৈ থকা অৱস্থাতেই পুনৰ হোজাই কাষৰীয়া অঞ্চলসমূহ সময় পাৰ হৈ যোৱাৰ লগে লগে হৈছে জলমগ্ন। পূৰ্বৰ তুলনাত কপিলী নৈৰ বাঢ়নি পানীৰ সুত বেছি বুলি মন্তব্য স্থানীয় গঞাৰ। যাব নোৱাৰে, পানী বাঢ়ি গৈছে। ক'ৰ পৰা আহিছা? কলেজ পৰা। কোন কলেজ? আৰ্যন কলেজ। আৰ্যন কলেজ। এতিয়া মানে ঘৰত যাব বিচাৰি আছো। তোমাৰ ঘৰ ক'তনো? হবাইপুৰ। পশ্চিম কাৰ্বি আংলং। এতিয়া পানী কাৰণে যাব পৰা নাই। ডাঙৰ হৈ গৈছে, ৰাতিপুৱা পানী নাছিলে, এতিয়া কবককে পানীটো ডাঙৰ হৈ আহিছে। এতিয়া আকৌ 2বাৰ উঠিছে, কিন্তু 2বাৰতকৈ এবাৰ একদম বেছিকে উঠিলে। কমচে কম প্ৰশাসনে এতিয়া অহা নাই, প্ৰশাসন আহিব লাগিছিলে, প্ৰশাসন এতিয়ালৈকে আহি পোৱা নাই। আৰু ৰাস্তাটো ব্লক কৰি দিছে, ৰাস্তাটো এনে ব্লক কৰিছে, গাঁৱৰ ৰাইজে ব্লক কৰিছে। পানীটো ভয়ংকৰ ৰূপ লৈছে, কিন্তু এবাৰ 2বাৰতকৈ এবাৰে বেছি। কিন্তু ইয়াতে এটা অভাৰব্ৰিজ দি দিলে বহুত ভাল আছিলে, ইয়াত অভাৰব্ৰিজৰ বহুত প্ৰয়োজন হয়। তো পানী অহাৰ লগে লগে পানী ৰাস্তাটো উঠি যায়, উঠাৰ লগে লগে পশ্চিম কাৰ্বি আংলঙৰ ৰাস্তাটো বন্ধ হৈ যায়। বন্ধ হোৱাৰ কাৰণে আমাৰ বজাৰৰ হওক বা এনে যাতায়াত মানুহ সব যিমান আছে ইমান মানুহৰ বহুত কষ্ট হয়। ৰাতিপুৱাৰ পৰা আপোনাৰ ঘৰ ইয়াতে? ইয়াতে। আপোনাৰ ঘৰত পানী সোমাইছে নে? সোমোৱা নাই, এতিয়ালৈকে পানী সোমোৱা নাই? এতিয়ালৈকে সোমোৱা নাই। আজি ৰাতিপুৱাৰ পৰা বাঢ়িছে ন? যোৱাবাৰ পানী আৰু বৰ্তমান এইবাৰ পানী কেনেকুৱা হৈছে? এইবাৰ ডাঙৰ হৈছে। পানী বেছি আছে ন? পানী বেছি আহিছে, জোৰকৈ আহিছে। জোৰকৈ আহিছে। আপোনাৰ ঘৰ ক'তনো? মইনাপথাৰ। মইনাপথাৰ। মোৰ নাম শ্ৰী দিলীপ কুমাৰ হাছান। প্ৰথমতে আমাৰ মিডিয়া, আমাৰ বন্ধু বান্ধৱীসকললৈ মোৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ যাচিলোঁ। আজি সঁচাকৈ আজি ৰাতিপুৱা ভাগৰ পৰা হঠাতে বানপানী আমাৰ এইখন দক্ষিণ কুমাৰকাটা 2 আৰু দক্ষিণ কুমাৰকাটা, উত্তৰ কুমাৰকাটা 1 নং এই কেইখন গাঁৱত হঠাৎ বানপানী তৃতীয়বাৰৰ কাৰণে আহি গ'ল। সঁচাকৈ বানপানী আগৰবাৰৰ নিচিনাকৈ দেখা গৈ আছে, তেনেকৈ ধৰক ভয়ংকৰ হিচাপত দেখা গৈ আছে। গতিকে নথৈ দুখিত আমি, আমাৰ এই অঞ্চলৰ ৰাইজ নথৈ আমি বানপানীত ভুগিব লাগিব। এতিয়া বৰ্তমানলৈকে আমাৰ এইখনত প্ৰায় 4খনমান গাঁও পানীৰ তলত ডুব গৈ আছে। উদ্ধাৰৰ কাৰণে ইতিমধ্যে আমাৰ প্ৰশাসনক ফালৰ পৰা তেনেকুৱা উদ্ধাৰ কৰাৰ এটা হোৱা নাই আৰু চিষ্টেম হোৱা নাই। আমি যদি বেছিকৈ হৈ গ'লে আমি প্ৰশাসনক জনাম। পানী এতিয়া বৰ্তমান তেনেকৈ লাহে লাহে বাঢ়ি আছে। মানুহৰ ঘৰত সোমাইছেনে পানী? পানী মানুহৰ ঘৰত বৰ্তমান আমাৰ জাঠেৰা ছাইডৰ ফালে সোমাইছে, উত্তৰ কুমাৰকাটা ছাইডত থেপলাগুৰি গাঁওবিলাকত সোমাইছে, কিন্তু এটা পাৰ্টত পানী এতিয়া তেনেকৈ গাঁৱত সোমোৱা নাই। গতিকে আৰু চাব লাগিব, বানপানী যদি বৰষুণটো এতিয়া বৰ্তমান দিয়া নাই, বৰষুণ যদি দিলে আৰু বানপানী হয়তো সন্ধিয়ালৈকে আকৌ বাঢ়িব পাৰে, সম্ভাৱনা আছে। গতিকে আমি সদৌ ৰাইজক আমি এইখিনিতে এটা বিনম্ৰ আহ্বান, আপোনালোকে যাতে চৰকাৰৰ ফালৰ পৰা তেনেকুৱা হয়তো সেই চিষ্টেম নাপালেও যাতে আপোনালোকে নিজে নিজকে যাতে সতৰ্ক কৰি নিজে যাতে থাকে, ওখ জেগা বিচাৰি যাতে নিজৰ জীৱনটো যাতে ৰক্ষা কৰি বাচি থাকে, সেইটোলৈ কামনা কৰিছোঁ। আৰু